বিনামূলীয়া পকীঘৰ লাভৰ বাবে এতিয়াই সাজু কৰক নথিপত্ৰ। অম্বেহা পৰ্টেল খোলাৰ লগে লগে কৰিব লাগিব আপলোড। কি নথিপত্ৰ জমা দিব লাগিব? 31 মাৰ্চ অন্তিম তাৰিখ। গড় লাভৰ বাবে কৰক জিঅ' টেকিং। কি নথিপত্ৰ দিব লাগিব? কেঁচা গড়ৰ ফটো দিয়াৰ বাবে 31 মাৰ্চ অন্তিম তাৰিখ। 31 মাৰ্চৰ পূৰ্বে জিঅ' টেকিং কৰক কেঁচা গড়ৰ। মুকলি হ'বলৈ গৈ আছে অম্বেহা পৰ্টেল। কেনেকৈ আপুনি এই পৰ্টেলত আবেদন কৰিব জানি লওক 7টা প্ৰক্ৰিয়া। আনহাতে নিজাববীয়াও কৰিব পাৰিব জিঅ' টেকিঙৰ কাম। যদি আপোনাৰ হাতত স্মাৰ্টফোন এটা আছে তেনেহলে আপুনি কৰিব পাৰিব জিঅ' টেকিঙৰ আপোনাৰ নিজৰ কামটো। 31 মাৰ্চৰ ভিতৰত কেঁচা গড়ৰ ফটো দিয়ক আৰু লাভ কৰক চৰকাৰী কৰ। চৰকাৰী গড়ক লৈ নতুন গহনা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ। আৰু যদি ফটো প্ৰেৰণ কৰিব নোৱাৰে ফোন কৰক বিহে এটা নম্বৰত। স্ক্ৰীনত দিয়া এই নম্বৰটোত আপুনি অভিযোগ দিব পাৰিব। কেঁচা গড়ৰ ফটো দিয়াৰ বাবে 31 মাৰ্চ অন্তিম তাৰিখ। 31 মাৰ্চৰ পূৰ্বে জিঅ' টেকিং কৰক আপোনাৰ কেঁচা গড়ৰ। 27 মাৰ্চত মুকলি হ'ব অম্বেহা পৰ্টেল, যিটো পৰ্টেলত আপুনি জিঅ' টেকিং কৰিব পাৰিব। অম্বেহা পৰ্টেলত কেঁচা গড়ৰ ফটো আপলোড কৰিলেই লাভ কৰিব চৰকাৰী গড়। 27 মাৰ্চৰ পৰা আপুনি নিজেই কৰিব পাৰিব জিঅ' টেকিঙৰ কাম। জীৱিকা সখী বাইদেউসকলে কৰি দিব এই জিঅ' টেকিঙৰ কাম। আনহাতে নিজাববীয়াও কৰিব পাৰিব এই জিঅ' টেকিঙৰ কাম। এই 7টা পদ্ধতিৰে আবেদন কৰক চৰকাৰী গড়ৰ বাবে। 1 নম্বৰত, আপুনি যদি গড় পোৱা নাই এখন মাত্ৰ ফটো তুলি লাভ কৰিব চৰকাৰী গড়। 2 নম্বৰত, মোবাইলৰ এখন ফটো আৰু আধাৰ কাৰ্ড থাকিলে লাভ কৰিব বিনামূলীয়া গড়। 3 নম্বৰত, ফটো তোলক আৰু ফৰ্ম ফিলআপ কৰক। 4 নম্বৰত, আধাৰ নম্বৰৰ জৰিয়তে PM আৱাস যোজনা পৰ্টেলত আবেদন কৰিব লাগিব। 5 নম্বৰত দিয়া আছে 15,000 টকা মাহিলী আয় হলেও লাভ কৰিব বিনামূলীয়া গড়। 6 নম্বৰত উল্লেখ কৰিছে 2 চকীয়া বাহন থাকিলেও আপুনি লাভ কৰিব বিনামূলীয়া গড়। 7 নম্বৰত, 5 একৰ পৰ্যন্ত মাটি থাকিলেও লাভ কৰিব বিনামূলীয়া গড়। 8 নম্বৰত, জিঅ' টেকিং কৰি থোৱা প্ৰতিটো দুখীয়া পৰিয়ালে পাব ঘৰ। কেঁচা গড়ৰ ফটো দিয়াৰ বাবে 31 মাৰ্চ হৈছে অন্তিম তাৰিখ। অম্বেহা পৰ্টেলৰ সন্দৰ্ভত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে কিছুমান মন্তব্য কৰিছে। এই মন্তব্যবোৰ কি কৰিছে আপোনালোকে এবাৰ চাই লওক। আমাৰ যিহেতু প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ আমাৰ এতিয়া জৰীপ চলি আছে আৰু এই জৰীপসমূহ যিহেতু জীৱিকা সখীসকলে কৰি আছে, যিহেতু বহু ঠাইত আমাৰ বিধায়কসকলে জনাইছে যে এই জৰীপ কাৰ্য 27 তাৰিখৰ ভিতৰত সমাপ্ত নহ'বগৈ পাৰে আৰু যদি নহয় তেতিয়াহ'লে নামবোৰ বহুত ৰৈ যাব। আৰু পূৰ্বতে যেনেকুৱাকৈ বহুত নাম ৰৈ গৈছিলে 2011 চনতে হওক বা 18 চনতে হওক, এইবাৰ যাতে নামবোৰ ৰৈ নাযায় সেইকাৰণে আমি আগন্তুক 31 তাৰিখলৈ আমি জৰীপৰ সময়সীমা বৃদ্ধি কৰাৰ কাৰণে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আৰু সমান্তৰালভাৱে আমি ছেল্ফ ছাৰ্ভে অন্বেষা নামৰ এটা পৰ্টেল আমি মুকলি কৰিম আমি 27 তাৰিখে। আৰু সেই অন্বেষাৰ জৰিয়তেও আগন্তুক দিনত আমি তেওঁলোকে নিজাববীয়াকৈ ছেল্ফ ছাৰ্ভে কৰিব পাৰে। মই সেইকাৰণে বিধায়কসকলক, জনপ্ৰতিনিধিসকলক, সমাজৰ শুভাকাংক্ষীসকলক সকলোকে আহ্বান জনাইছোঁ যে নিজৰ গাঁৱত থকা যিসমূহ দুখীয়া ব্যক্তি, সেই দুখীয়া ব্যক্তিসকল যিহেতু তেওঁলোকৰ নিজে ছেল্ফ ছাৰ্ভে কৰিব নোৱাৰিব, হয়তো তেওঁলোকৰ এণ্ড্ৰইড মোবাইল নাথাকিব বা জীৱিকা সখী নাযাব পাৰে, কিন্তু তেনেকুৱা ঘটনা যাতে নহয় এইবাৰ, তাৰ কাৰণে সমাজৰ সমূহ ব্যক্তিক দল সংগঠন নিৰ্বিশেষে, জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোকে মই আহ্বান জনাইছোঁ যে এই জৰীপ কাৰ্যত যাতে তেওঁলোকে সহায় কৰি জীৱিকা সখীৰ জৰিয়তে হওক বা ছেল্ফ ছাৰ্ভেৰ জৰিয়তে হওক